চাৰ্ভাইভ হ'ব। মই যুগৰ ক্ষেত্ৰত সচৰাচৰ বিদ্যালয়ত মানে কিছুমান অসুবিধা দেখা পাইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত। মানে এনেধৰণৰ যুগবোৰ 64 যোগ 18। এনেকুৱা ধৰণৰ যুগৰ ক্ষেত্ৰত কি কৰে ল'ৰা ছোৱালীবিলাকে 4 আৰু 8 যোগ কৰিলে কিমান হয় 12। 12টো ল'ৰা ছোৱালীয়ে কি কৰে 2 আৰু 1টো এনেকৈ লিখি দিয়ে আৰু 6 যোগ 1 যোগ কৰিলে সেইটো সংখ্যাটো 7 বুলি লিখি কৰি দিয়ে। তো সেইটো কাৰণে মই এই ভুলটো শুধৰাবৰ কাৰণে মই কি কৰোঁ প্ৰথমতে মই শিকাবৰ কাৰণে যে 8 যোগ 4 সিহঁতে ইয়াৰ পৰা এই চাইডত দিয়া আছে এইফালৰ পৰা 8টালৈকে 4টালৈকে সেইবোৰ পৰা যোগ কৰি পেলাই 12 পাৰে। মই সিহঁতক সদায় কওঁ যে এই 1টো তোমালোকে ইয়াত নাৰাখিবা, 1টো সদায় এনেকৈ ঠেলি দিবা ওপৰলৈ, 1টো ঠেলি এইফালে লৈ আহিবা, মানে এককৰ ঘৰৰ পৰা তহঁতৰ ঘৰলৈ লৈ আহিবা। তো আকৌ এই ক্ষেত্ৰত কি হৈ যায় সিহঁতৰ ইয়াত অকল 2টো থাকি যায় আৰু এইফালে এই 3টা সংখ্যা সিহঁতে এই ইয়াত দিয়া বস্তুকেইটাৰ পৰা যোগ কৰি পেলাই 6 1 7 7 1 8 এনেধৰণৰ যোগ কৰিবলৈ শিকাওঁ বিদ্যালয়ত আৰু এনেকুৱা বহুত উপকৃত হয়।